তড়িৎ গতিত সলনি হৈছে বতৰ জলবায়ু পৰিৱৰ্তনৰ বাবে তাৰতম্য ঘটিছে প্ৰকৃতিৰ চিৰাচৰিত ঘটনাসমূহৰ বিশ্বজুৰি আগেয়ে নোহোৱা নোপোজা ঘটনাৰ প্ৰবাহে আচৰিত কৰিছে মানুহক বিভিন্ন প্ৰান্তৰ দৰে অসমতো প্ৰকৃতিৰ ৰুষ্ট ৰূপত শুকাই গৈছে বহুকেইখন নদী গহপুৰৰ বুকুৱেদি বোৱা সত্ৰং নদীত এতিয়া নাই এটোপালো পানী যেনিয়ে চাই তেনিয়েই সুধ বগা বালি বৰ্তমান বাৰিষাৰ সময় এই সময়ত নদ নদীসমূহ পানীৰে ভৰপূৰ হৈ থাকে কিন্তু প্ৰকৃতিৰ পৰিৱৰ্তনৰ ফলত ভয়ানক ৰূপ ধাৰণ কৰিছে এতিয়া ভিন্ন প্ৰান্তৰ নদ নদীসমূহে এয়া গহপুৰৰ চকুলো সদৃশ সত্ৰং নৈৰ দৃশ্য অৰুণাচলৰ পৰা বৈ অহা নদীখন এই সময়তে পানীৰে উফন্দি উঠে বানৰ সময়ত মানুহৰ বাবে সঁচাকৈ বিপন্ন সময়ৰ চকুৰুৰ দৰে হৈ পৰে গহপুৰৰ সত্ৰং নৈ বৰ্তমান সত্ৰঙৰ বক্ষস্থলত নাই এটুপিও পানী পানীৰ সলনি সুধ বগা বালি আছে নদীখনত এতিয়া বৰষুণ দিলে পানী হ'ব আগতেতো এনেকুৱা সময়ত বাইক পাৰ কৰি যাব পৰা নাছিলোঁ এতিয়া পানী নোহোৱাৰ কাৰণে বাইকত যেনে তেনে পাৰ হৈছোঁ আৰু ভালকৈ পুৰা বালিয়ে নেকি গোটেই বালিয়ে এইটো আহি তলফালেও পুৰা বালি আছে এইটো হৈ আছে নদীটো এই নদীৰ দুই পাৰে থকা কৃষিজীৱী মানুহ এতিয়া বিপদত পৰিছে আনকি মৃতকৰ নদীত কৰা নিয়মৰ বাবেও এটুপি পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৰাইজৰ কেনেকুৱা অৱস্থা হ'ব চবেই দেখি আছে আপোনালোকেও চাইছে আৰু আমি ইয়াত যিটো কাৰ্যলৈ আহিছিলোঁ এতিয়ালৈকে আমি মানে মাথাটো আমাৰ কাম কৰা নাই আজি এই বাৰিষাৰ সময়ত এই নৈখনত পানী ভৰ্তি হৈ থাকে আমি ভৰ্তি নহ'লেও পানী এটা চলাচল হৈ থাকে এইবাৰ আহি দেখিছোঁ বহাগ মাহে শেষ হ'ল এতিয়ালৈকে দেখিছোঁ যে আমাৰ ইয়াত পানী অলপো কোনোফালে নাই এইফালে চালোঁ কোনোফালে পানী নাই কোদাল লৈ খান্দি চাইছোঁ পানী নোলায় কি কৰোঁ কি নকৰোঁ মানে আমাৰ অৱস্থা বহুত বেয়া আৰু ইয়াত নৈ ওচৰ চুবুৰীয়া যিমান মানুহ আছিলে চব মানুহবিলাকৰ ঘৰত দেখিছোঁ কুঁৱাবিলাকো শুকাই গৈছে কম বেছি পৰিমাণে বৰষুণ হৈছে যদিও সেই বৰষুণে জীপাল কৰিব পৰা নাই নদীৰ বুকু শুকান হৈ পৰি আছে খেতিপথাৰ বিভাগীয় কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে স্থানীয়ই গহপুৰৰ পৰা হেমন্ত বৰুৱাৰ ৰিপৰ্ট NKTV+